हेलो ষ্টুডেণ্টসকল স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ আজি আমি আহিছোঁ এক্সাৰচাইজ 5.2 লে ঠিক আছে 5.2 ফাৰ্ষ্ট কুৱেশ্যনটো কিনো দিয়া আছে চাওঁ দিয়া আছে যে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ এ সাধাৰণ অন্তৰ ডি আৰু এনতম পদ এ এন তলৰ তালিকাখনৰ খালী ঠাইসমূহ পূৰণ কৰা ঠিক আছে ইয়াত আমাৰ এ ভ্যালু দিয়া থাকিব ডি ভ্যালু দিয়া থাকিব এনৰ ভ্যালু দিয়া থাকিব এ এনৰ ভ্যালু উলিয়াব লাগে ঠিক আছে বা এনেকৈ এ ভ্যালু উলিয়াব লাগে বা ডি ভ্যালু উলিয়াব লাগে বা এনৰ ভ্যালু উলিয়াব লাগে এনেকৈ কিছুমান আমি ভ্যালু উলিয়াব লাগে হল ঠিক আছে আমি কৰিবলৈ আৰম্ভ কৰোঁ টেবুলখন মই ইয়াতে বনাই লৈছোঁ এতিয়া মই যদি প্ৰথম কুৱেশ্যনটো চাওঁ প্ৰথম কুৱেশ্যনটোত আমাৰ ইয়াত এ এনৰ ভ্যালুটো উলিয়াব লাগে আমি জানো যে আমাৰ ফৰ্মুলা এটা আছিলে কি যে এনতম পদ উলিয়া ফৰ্মুলাটো কি আছিলে আমাৰ এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি ঠিক আছে এই ফৰ্মুলাটো তেতিয়া আমি এপ্লাই কৰিম এই প্ৰথমটো যদি উলিয়াবলৈ যাওঁ ইয়াত চাওঁ এ ভ্যালু কিমান হৈছে 7 হৈ আছে প্লাছ এনৰ ভ্যালু ইয়াত 8 হৈ আছে দেখিছেনে 8 মাইনাছ 1 আৰু ডি ভ্যালু ইয়াত 3 হৈ আছে ইয়াত পুট কৰি দিলে মোৰ এনসাৰ ওলাই আহিব 7 প্লাছ 8 পৰা 1 গ'লে কিমান থাকে 7 ইনটু 3 ইকুৱেল টু 7 প্লাছ 7 ইনটু 3 21 প্লাছ 7 28 তাৰমানে আমাৰ ইয়াত খালী স্থানত আমি কিমান লিখিব লাগিব 28 লিখিব লাগিব এনেকৈ আমি এইটো সলভ কৰিব দুই নম্বৰটোলৈ আহিছোঁ ইয়াত এ ভ্যালু দিয়া আছে ডি ভ্যালু দিয়া নাই হয়নে আমি এনৰ ভ্যালু দিয়া আছে আৰু এ এনৰ ভ্যালু দিয়া আছে একেই ইয়াতে আমি পুট কৰিম এইটো এক নম্বৰটোৰ কাৰণে আছিলে এইটো দুই নম্বৰটোৰ কাৰণে এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি অ'কে সেই একেটাই ফৰ্মুলা আমাৰ এ এনৰ ভ্যালু কিমান দিয়া আছে ইয়াত 0 আছে মানে এনতম পদ 0 দিয়া আছে এ মানে হৈছে প্ৰথম পদ -18 আছে প্লাছ এনৰ ভ্যালু ইয়াত 10 দিয়া আছে 10 মাইনাছ 1 ডি ভ্যালু কিমান দিয়া আছে ডি ভ্যালু আমি উলিয়াব লাগিব ঠিক আছে কেনেকৈ উলিয়াম 18 টো ইয়াত মাইনাছ হৈ আছে এইফালে গুচি আহিলে কি হ'ব আমি এইফালে আমি পাৰ কৰিলে আমি প্লাছত লিখিব লাগিব হয়নে থাকিলে ইয়াত কি 10 মাইনাছ 1 মান হৈছে 9 ইনটু ডি হ'ল ঠিক আছে 0 প্লাছ 18 মানে 18 পালোঁ 18 ইকুৱেল টু 9 ডি 9 টো ইয়াত মাল্টিপ্লাই হৈছে এইফালে পাৰ কৰিলে কি হ'ব ডিভাইড হৈ যাব 18/9 ইকুৱেল টু ডি কিমান টাইমছ যাব 2 টাইমছ যাব 9 18 2 টাইমছ তাৰমানে ডি ভ্যালু আমি ইয়াত কিমান লিখিব লাগিব 2 লিখিব লাগিব এনেকৈ ঠিক আছে কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ 3 টো সেই একেটা ফৰ্মুলাতে পুট কৰিব লাগিব এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি হয়নে ইয়াত এ ভ্যালুৱে নাই বাকীকেইটা ভ্যালু দিয়া আছে ডি ভ্যালু আছে এনৰ ভ্যালু আছে আৰু এ এনৰ ভ্যালু দিয়া আছে এ এনৰ ভ্যালু আমাক কিমান দিয়া আছে -5 দিয়া আছে হয়নে এইটো এনৰ ভ্যালু 18 দিয়া আছে 18 মাইনাছ 1 ডি ভ্যালু কিমান দিয়া আছে ডি ভ্যালু -3 দিয়া আছে আমি এতিয়া এ ভ্যালু উলিয়াব লাগে এ ভ্যালুটো কেনেকৈ উলিয়াম এ প্লাছ 18 পৰা 1 গ'লে কিমান থাকে 17 ইনটু -3 হ'ল -5 ইকুৱেল টু এ প্লাছ চাই মাইনাছে কি লিখিব লাগে মাইনাছ 3 17 পূৰণ কৰি কিমান পাম 3 7 গুণ 21 1 উকলিব 2 3 গুণ 3 3 2 5 কিমান পালোঁ 51 পালোঁ হয়নে 51 টো ইয়াত মাইনাছত আছে এইফালে পাৰ কৰিলে কি হ'ব প্লাছ 51 ইকুৱেল টু এ এতিয়া কোৱা মাইনাছে প্লাছে কি হয় মাইনাছ 51 পৰা যদি 5 যায় কিমান থাকিব 46 ডাঙৰ সংখ্যা আগত যোগ চিন আছে কাৰণে 46 প্লাছ 46 হ'ল এ ভ্যালু কিমান লিখিব লাগিব ইয়াত আমি 46 লিখিব লাগিব নেক্সট আমি 4 নম্বৰটোৰ কাৰণে আহিছোঁ একেটাই ফৰ্মুলা এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি হ'ল এ এনৰ ভ্যালু হৈছে 3.6 এ ভ্যালু ইয়াত নাই -18.9 প্লাছ এনৰ ভ্যালু নাই ইয়াত কাৰ ভ্যালু নাই এবাৰ এনৰ ভ্যালু নাই ডি ভ্যালু আছে 2.5 পাই গ'লোঁ হ'ল -18.9 এইফালে পাৰ কৰিলে কি হ'ব প্লাছত হৈ যাব +18.9 ইকুৱেল টু কি আছে n - 1 ইনটু 2.5 হ'ল দুইটাকে যদি আমি প্লাছ কৰি কিমান পামগে 5 হৈ গ'ল 1 আহিলে 11 12 টু 2 আকৌ 2 22.5 ইকুৱেল টু n - 1 ইনটু d 2.5 ঠিক আছে 22.5 দেই এইটো ঠিক আছে 2.5 টো ইয়াত পূৰণ হৈ আছে এইফালে পাৰ হ'লে কি হ'ব হৰণ হৈ যাব 2.5 ইকুৱেল টু এইফালে কিমান থাকিলে n - 1 হ'ল বুজি পাইছনে এতিয়া 2.5 22.5 কিমান টাইম যাব 9 টাইম যাব কিমান টাইম যাব 9 টাইম যাব n -1 আছে -1 টো এইফালে পাৰ কৰিলে কি হ'ব +1 ইকুৱেল টু n তাৰমানে ইয়াত আমি কিমান পালোগে 9 + 1 মানে আছে
10 পালোগে তাৰমানে এনৰ ভ্যালু ইয়াত কিমান হ'বগে 10 হ'বগে বুজি পাইছনে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 5 5 লৈ আহিছো 5 ত হে কেটা ফৰ্মুলা এপ্লাই কৰিম an equal to a plus n minus 1 into d ইয়াত an ৰ ভ্যালুটো নাই হয়নে an ৰ জেগাত আমি an লিখিম equal to a ভ্যালু কিমান আছে 3.5 দিয়া আছে হল প্লাস n ৰ ভ্যালু কিমান দিয়া আছে 105 minus 1 into d d ভ্যালু ইয়াত 0 হৈ আছে হল d ভ্যালু কিমান হৈ আছে 0 হৈছে 3.5 plus 105 পৰা যদি 1 যায় কিমান থাকে 104 into 0 0 লগত যদি পূৰণ কৰো কিমান পাম আমি এটো 0 হৈ যাব তাৰ মানে এটো an ৰ ভ্যালু কিমান পালোগে 3.5 এ আমি পালোগে 3.5 হ'ব आंसर হ'ব দুই নম্বৰ কোৱেশ্চনলৈ আহিছো ইয়াত দিয়া আছে যে তলৰ প্ৰতিটোৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ দৰ্শোৱা 10,7,4, ... এই সমান্তৰ প্ৰগতিটোৰ 30তম পদটো কিমান হ'ব আমি হেতু উলিয়াব লাগিব ঠিক আছে আমি সমান্তৰ প্ৰগতিটো লিখি ললো এনেকে ঠিক আছে आंसर 10,7,4, ... এনেকে দিয়া আছে এই সমান্তৰ প্ৰগতিটো কিমানতম পদ লাগে 30তম পদ লাগে হল আমি জানো যে nতম পদটো কেনেকৈ উলিয়াও an equal to a plus n minus 1 into d এটো ফৰ্মুলাত আমি nতম পদটো উলিয়াও হয়নে ইয়াত আমাৰ প্ৰথম পদ কিমান হৈছে প্ৰথম পদ a equal to আমাৰ হৈ আছে 10 দেখিছানে প্ৰথম পদ 10 হৈছে আৰু সাধাৰণ অন্তৰ কিমান হৈ আছে বাৰু ইয়াত সাধাৰণ অন্তৰ d টো আমি কেনেকৈ উলিয়াও যে দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদটো কি কৰিব লাগে মাইনাস কৰিব লাগে 7 minus 10 ঠিক আছে 7 পৰা যদি 10 যায় কিমান থাকে -3 থাকে ঠিক আছে এতিয়া হৈছে 30তম পদটো আমি কেনেকৈ লিখিম 30তম পদটো a30 বুলি লিখো কি বুলি লিখো a30 এটো হৈছে প্ৰথম পদ a1 বুলি লিখো এটো হৈছে দ্বিতীয় পদ a2 বুলি লিখো এটো হৈছে তৃতীয় পদ হেকাৰণে a3 বুলি লিখো এনেকৈ গৈ আমাক সুধিছে 30তম পদটো এই পদটো কথা সুধিছে এতিয়া আমি সেই n ৰ জেগাত কিমান লিখিব লাগিব 30 লিখিব লাগিব তাৰ মানে আমি n ৰ জেগাত কিমান লিখিব লাগিব 30 লিখিব লাগিব হল ইয়াত n ৰ জেগাত আমি 30 লিখিছো a জেগাত কিমান আছে 10 আছে প্লাস n ৰ জেগাত মই কিমান লিখিম 30 লিখিম 30 minus 1 into d ভ্যালু কিমান পালো আমি সাধাৰণতে -3 পালো হল 10 plus 30 পৰা 1 গলে কিমান থাকে 29 থাকে -3 হল 10 প্লাস এ মাইনাস কি হয় -3 into 29 কিমান হ'ব 7 2 আহিলে 2 3 যা 6 8 -87 মানে কিমান হ'বগে -77 আমি आंसरটো কিমান পালোগে -77 এটো সিটো হৈছে আমাৰ কাৰেক্ট आंसर হ'ব কিবা বুজি নাপালে খুদিবা কমেন্ট কৰি কোৱেশ্চন নম্বৰ আমি 2 লৈ আহিছো কোৱেশ্চন নম্বৰ 2 টোত থকা এপিৰ সংখ্যাসমূহ হৈছে 3 -1/2 2 এনেকৈ গৈ আছে হয়নে এই সমান্তৰ প্ৰগতিটোৰ কিমানতম পদ সুধিছে এবাৰ 11তম পদ সুধিছে এটো প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ এনেকৈ গৈ আমাৰ কিমানতম পদ সুধিছে 11তম পদটো কথা সুধিছে তাৰ মানে ইয়াত আমাৰ n ৰ ভ্যালুটো কিমান হৈছে 11 হৈছে আমি ইয়াত চালো যে আমাৰ প্ৰথম পদ কিমান হৈছে প্ৰথম পদ a equal to আমাৰ কিমান হৈছে -3 আৰু সাধাৰণ অন্তৰ কিমান হৈ আছে সাধাৰণ অন্তৰ d equal to কিমান হ'ব দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদ মাইনাস কৰি দিম 1/2 মাইনাস আকৌ -3 আছে গম পাইছনে আমি মাইনাস কৰিব লাগে কাৰণে মাইনাস দিছো আকৌ ইয়াত প্ৰথম পদত -3 আছে কিনে -3 ব্ৰেকেটত লিখিছো দেখিছানে -1/2 মাইনাস কি লিখিম প্লাস লিখিম ঠিক আছে এতিয়া কি হ'ব লখাগলম তলত 2 আহিব -1 প্লাস 2 3 গুণ 6 কিমান হলগে মাইনাস প্লাস মাইনাস 6 পৰা 1 গলে 5 থাকিব 5/2 আমি d ভ্যালু কিমান পালো 5/2 পালো আৰু ইয়াত n ৰ ভ্যালু কিমান হৈ আছে n equal to 11 হৈ আছে আমি জানো যে n equal to a plus n minus 1 into কি হয় d হয় এতিয়া an মানে a11 টাৰ্মৰ কথা সুধিছে মানে 11তম পদ গম পাইছনে 11তম পদৰ কথা সুধিছিলে প্ৰথম পদ আমি কিমান আছে আমাৰ -3 আছে প্লাস n ৰ ভ্যালু 11 - 1 d ভ্যালু কিমান পালো 5/2 পালো ঠিক আছে 5/2 পালো -3 প্লাস 11 পৰা যদি 1 যায় কিমান থাকে 10 থাকে 10 into 5/2 2 এ 10 ক কিমান বাৰ যাব 5 বাৰ 2 5 গুণ 10 -3 প্লাস 5 5 গুণ কিমান হয় 25 হয় মাইনাস প্লাস কি হয় মাইনাস 25 পৰা 3 গলে কিমান থাকিব 22 থাকিব তাৰ মানে আমাৰ 11তম পদটো কিমান হ'বগে আমাৰ 11তম পদটো কিমান হ'বগে
22 হ'বগৈ ঠিক আছে বুজি পাইছোনে যদি কিবা বুজি পোৱা নাই মোক তেতিয়া কমেণ্ট কৰি জনাবা